বৰপেটাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল। বৰপেটা দৌল উৎসৱত অংশ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেটা সময়তে বটদ্ৰৱালৈ গ'ল মুখ্যমন্ত্ৰীগৰাকী। বৰপেটা আৰু বটদ্ৰৱা সত্ৰত হোলীৰ আনন্দ লৈ, দৌল উৎসৱৰ আনন্দ লৈ সেই আধ্যাত্মিক পৰিৱেশৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কিছু মন্তব্য। পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক উপ শৰ্মাৰ সৈতে বটদ্ৰৱা থানলৈ আহি ভগৱন্ত প্ৰভুৰ ওচৰত সেৱা জনালোঁ। গুৰুজনাৰ প্ৰতি ভক্তি ভৰা সেৱা আগবঢ়ালোঁ। অসমবাসীৰ মংগল কামনা কৰিলোঁ। হোলীৰ আনন্দ খালি হোলীৰ দুটা দিনতে নহয়, গোটেই বছৰ জুৰি এনেকৈ অসমৰ মানুহ আনন্দৰে থাকক তাকে কামনা কৰিছোঁ। নতুন প্ৰকল্প বনাই থকা হৈছে, কেতিয়া মানে হেৰি কৰা হ'ব? অক্টোবৰ মাহত প্ৰকল্পটো সম্পূৰ্ণ হ'ব। অক্টোবৰ মাহত উদ্বোধনো হ'ব, সম্পূৰ্ণ হ'ব। ছাৰ, বৃন্দাবনী বস্ত্ৰ ফিৰাই অনাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা লৈছে নেকি? এতিয়া এই বিষয়টো লৈ পেলাই বৰ্তমানলৈকে আমি বহুত বেছি আগবাঢ়িব পৰা নাই। ছাৰ, হোলী পবিত্ৰ দিনত আহিছে আৰু আপুনি বটদ্ৰৱা থানক নতুন ৰূপ দিছে। এই নগাঁওখনক নতুন ৰূপ দিবলৈ কিবা পৰিকল্পনা আছে নেকি? নগাঁৱত আমি কেবিনেটৰ মিটিং কৰিম, তেতিয়া কিছু কাম হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰ্মজীৱন এক প্ৰকাৰ ক'ব গ'লে পাটবাউসীতে তেখেতে পূৰ্ণ কৰিছিলে। 18 বছৰ ছমাহকাল পাটবাউসীত থাকি তেখেতৰ জীৱনৰ অমূল্য ৰচনাৱলী ইয়াতেই প্ৰণয়ন কৰিছিলে। মই পাটবাউসীত অহাৰ সময়তে ঘোষণা কৰিছিলোঁ যে পাটবাউসীত আমি এটা প্ৰকল্প নিৰ্মাণ কৰিম, যাতে এই গোটেই সম্পদসমূহ আৰু গুৰুজনাৰ জীৱনৰ এটা ডাঙৰ অধ্যায় আমি নৱপ্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ। আজি গুৰুজনাৰ অমূল্য ৰচনাৱলীৰে নিৰ্মাণ হোৱা সংগ্ৰহালয় এটাও উদ্বোধন হ'ল আৰু 10 কোটি টকা ব্যয়েৰে আমি ইয়াত এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিম, য'ত নেকি নামঘৰটোৰো কিছু পৰিৱৰ্তন কৰা হ'ব পুৰণা নিয়ম নীতি অনুসৰি, আৰু আনুষংগিক কেইবাটাও কাম কৰা হ'ব। লগতে অতিথিশালাটো আমি পূৰ্ণাংগভাৱে নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। মই পুনৰ এবাৰ গুৰুজনাৰ প্ৰতি আমাৰ ভক্তি ভৰা সেৱা আগবঢ়াম। মোৰ গোটেই লক্ষ্যটো হ'ল মহাপুৰুষ শংকৰদেৱে জন্মৰ পৰা পৰলোক প্ৰাপ্তিলৈ, বৈকুণ্ঠ গমনলৈকে তেওঁ যিমানটো স্থানত অতিবাহিত কৰিছিল, প্ৰত্যেকটো স্থানকে উন্নত কৰা। বৰদোৱাৰ কাম আমি কৰিছোঁ, যথেষ্টখিনি ভাল হৈছে। ডাংমৌ থানত আমি যথেষ্টখিনি কাম কৰিছোঁ। পাটবাউসীত হ'ব, সোণপুৰা ভেটিত হ'ব, আৰু মধুপুৰতো আমি প্ৰায় 50 কোটি টকাৰ এটা ডাঙৰ আঁচনি ৰূপায়ণ কৰিম। আৰু আমাৰ লগত গোটেই তেখেতে কোন সময়ত ক'ত আছিল, ক'ৰবাত যদি 10 দিনো আছিল, সেইখিনিও আমাৰ লগত আছে। গতিকে আমি প্ৰত্যেকটো স্থানকে পৰ্যায়ক্ৰমে উন্নত কৰি গৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।